এদিন প্ৰেমৰ দেৱতা কামদেৱে ভগৱান শ্ৰীকৃষ্ণক প্ৰত্যাহ্বান জনাইছিল আৰু কৃষ্ণই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। সেই প্ৰত্যাহ্বানত কামদেৱে কৈছিল যে তেওঁ কৃষ্ণক কামৰ বন্ধনত বান্ধি ৰাখিব, অৰ্থাৎ কাম বাসনাক মত্ত কৰি তুলিব। ইয়াৰ বাবে কামদেৱে এটা চৰ্ত ৰাখিছিল যে আহিন মাহৰ পূৰ্ণিমাৰ ৰাতি কৃষ্ণই স্বৰ্গৰ অপ্সৰাসকলৰ দৰে ধুনীয়া গোপীসকলৰ সৈতে বৃন্দাবনৰ অৰণ্যলৈ আহিব লাগিব আৰু তেতিয়াই কামদেৱে কৃষ্ণৰ ওপৰত কামবান নিক্ষেপ কৰি কৃষ্ণক কামাসক্ত কৰি তুলিব। কৃষ্ণই কামদেৱৰ এই চৰ্ত মানি ললে আৰু শৰতৰ পূৰ্ণিমাৰ নিশা বৃন্দাবনৰ অৰণ্যত উপস্থিত হৈ বাঁহী বজাবলৈ ধৰিলে। কৃষ্ণৰ মন মতলীয়া বাঁহীৰ মাত শুনি মন্ত্ৰমুগ্ধ হৈ গোপীসকলে বৃন্দাবনৰ অৰণ্যৰ মাজলৈ আহিছিল আৰু কৃষ্ণৰ লগত ৰাসলীলা কৰিছিল। পিছে কামদেৱে কিয় স্বয়ং ভগৱান শ্ৰীকৃষ্ণক এনে এক অদ্ভুত প্ৰত্যাহ্বান জনাবলৈ গৈছিল? কামদেৱে বাৰু গোপীসকলৰ লগত ৰাসলীলা কৰা কৃষ্ণক কামাসক্ত কৰি তোলাত সফল হৈছিল নে? আহকচোন আজি প্ৰেমৰ দেৱতা কামদেৱে ভগৱান শ্ৰীকৃষ্ণক জনোৱা এই অদ্ভুত প্ৰত্যাহ্বান আৰু ইয়াৰ ফলাফলৰ বিষয়ে জানো। ৰাসলীলা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ এক অনুপম অলৌকিক লীলা। বিদ্বান পণ্ডিত তথা সাধু সন্ত ঋষি মুনিসকলে কৃষ্ণৰ ৰাসলীলাক ঐশ্বৰিক অলৌকিক লীলা বুলি গণ্য কৰে যদিও কিছুমানে কিন্তু কৃষ্ণৰ এই ৰাসলীলাক ঐশ্বৰিক অলৌকিক লীলা বুলি মানি নলয়। কিছুমানে ভাবে যে কৃষ্ণই কাম বাসনাত মত্ত হৈ গোপীসকলৰ লগত ৰাসলীলা কৰিছিল। সেইসকলৰ ভিতৰৰে এজন আছিল প্ৰেম আৰু কামৰ দেৱতা কামদেৱ। কামদেৱেও ভাবিছিল যে কৃষ্ণ এজন কামী পুৰুষ, কিন্তু কৃষ্ণৰ ৰাসলীলা যে কাম বাসনাযুক্ত নহয়, বৰঞ্চ কাম ৰহিত এক অনুপম অলৌকিক লীলা, সেই কথা কামদেৱ আৰু কৃষ্ণৰ এই কাহিনীৰ পৰাই বুজিব পাৰি। কথা অনুসৰি সতীৰ দেহত্যাগৰ পাছত ভগৱান শিৱই মায়া মোহৰ বন্ধনৰ পৰা মুক্ত হৈ তপস্যাত লীন হৈ পৰিছিল। তেতিয়া দেৱতাসকলৰ অনুৰোধত তিনিও লোকৰ কল্যাণৰ অৰ্থে কামদেৱে কামবান মাৰি তপস্যাত মগ্ন ভগৱান শিৱৰ তপস্যা ভংগ কৰিবলৈ সক্ষম হৈছিল আৰু শিৱক পাৰ্বতীৰ প্ৰতি আসক্ত কৰি তুলিছিল। কিন্তু তপস্যা ভংগ হোৱা বাবে ক্ৰোধিত হৈ শিৱই কামদেৱক ভস্মীভূত কৰি পেলাইছিল যদিও কামদেৱৰ পত্নী ৰতিৰ প্ৰাৰ্থনাৰ বাবে ভগৱান শিৱই কামদেৱক পুনৰ অস্তিত্ব প্ৰদান কৰিছিল। এই ঘটনাৰ পাছত কামদেৱে নিজক লৈ গৌৰৱ কৰিছিল যে তেওঁ যিকোনো ব্যক্তিক কামনাত আসক্ত কৰি তুলিব পাৰে। এই অহংকাৰৰ বাবেই কামদেৱে এদিন ভগৱান কৃষ্ণক প্ৰত্যাহ্বান জনাবলৈ গৈছিল। কামদেৱে জানিব পাৰিছিল যে কৃষ্ণ হৈছে ভগৱানৰ নৰ অৱতাৰ, যিয়ে কোনো ধৰণৰ কামনা বাসনা মায়া মোহৰ বন্ধনত কেতিয়াও আবদ্ধ নহয়। গতিকে কামদেৱে কৃষ্ণক প্ৰত্যাহ্বান জনাই কৈছিল যে যদিহে কৃষ্ণই বৃন্দাবনৰ অৰণ্যৰ মাজত গোপীসকলৰ লগত ৰাসলীলা কৰিবলৈ যায়, তেন্তে কামদেৱে কামবান মাৰি কৃষ্ণক নিশ্চয় কামনামত্ত কৰি তুলিব। কিয়নো কামদেৱে যিহেতু স্বয়ং ভগৱান শিৱক কামবান মাৰি কামাসক্ত কৰি তুলিছিল, তেনে ক্ষেত্ৰত কৃষ্ণক এই অৱস্থালৈ নিয়াটো কামদেৱৰ বাবে সাধাৰণ কথা। কামদেৱৰ এনে অহংকাৰী কথা শুনি কৃষ্ণই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে।
তাৰ পাছত চৰ্ত অনুসৰি শৰতৰ পূৰ্ণিমাৰ ৰাতি কৃষ্ণই বৃন্দাবনৰ অৰণ্যৰ মাজত মধুৰ বাঁহী বজাবলৈ ধৰিলে। কৃষ্ণৰ বাঁহীৰ মাত শুনি মন্ত্ৰমুগ্ধ হৈ গোপীসকল বৃন্দাবনৰ অৰণ্যৰ মাজলৈ ঢপলিয়াই আহিল। তেতিয়া কৃষ্ণই সেই গোপীসকলৰ লগত ৰাসলীলা আৰম্ভ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই সহস্ৰ ৰূপ ধাৰণ কৰি তাত উপস্থিত থকা সকলো গোপীক লৈ ৰাসলীলা আৰম্ভ কৰিছিল। কিন্তু কামনাই কৃষ্ণৰ মনত এক মুহূৰ্তৰ বাবেও প্ৰৱেশ কৰা নাছিল। কামৰ দেৱতা কামদেৱে যৎপৰোনাস্তি চেষ্টা কৰিছিল। নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ কৃষ্ণৰ ওপৰত অনেক কামবান নিক্ষেপ কৰিছিল যদিও শ্ৰীকৃষ্ণৰ ভিতৰত কোনো কাম বাসনাৰ অনুভূতি সৃষ্টি কৰাত ব্যৰ্থ হৈছিল। কামদেৱে অনেক প্ৰয়াস কৰিছিল যদিও নিজৰ কৰ্মত সফল হ'ব নোৱাৰিলে। অপ্সৰাৰ দৰেই ধুনীয়া নাৰীৰে আগুৰি থকাৰ পাছতো নিজকে কামনাৰ পৰা মুক্ত কৰি ৰখাৰ কাৰ্য কেৱল ভগৱান শ্ৰীকৃষ্ণইহে কৰিব পাৰে। কৃষ্ণই ৰাসলীলা আয়োজন কৰিছিল যদিও সেই ৰাসৰ সময়ত তেওঁৰ ভিতৰত কোনো ধৰণৰ কামনাৰ সৃষ্টি হ'বলৈ নিদিলে। কিয়নো কামদেৱে যাৰ ওপৰত কামবান নিক্ষেপ কৰিছিল সেই ভগৱান শ্ৰীকৃষ্ণ হৈছে সকলো ধৰণৰ কামনা বাসনা মায়া মোহৰ ঊৰ্ধ্ব। কামদেৱে ভাবিছিল যে কামবানত যেনেকৈ ভগৱান শিৱৰ তপস্যা ভংগ হৈছিল আৰু শিৱ কামাসক্ত হৈছিল, কৃষ্ণৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ'ব। কৃষ্ণ গোপীসকলৰ প্ৰেমত আতুৰ হৈ পৰিব। কিন্তু কামদেৱে এই কথা নাজানিছিল যে কামনাই কৃষ্ণক বশীভূত কৰিব নোৱাৰে। গতিকে কামনা ৰহিত হৈ কৃষ্ণই নিষ্কামভাৱে গোটেই ৰাতি ৰাসলীলা কৰিছিল। অৱশেষত কামদেৱে ভগৱান কৃষ্ণৰ ওচৰত হাৰ মানিলে। এইদৰে ভগৱান শ্ৰীকৃষ্ণই সকলো গোপীৰে সৈতে ৰাসলীলা কৰিছিল, গোপীসকলক নিজৰ ওচৰত ৰাখিছিল আৰু কামদেৱৰ সৈতে হোৱা প্ৰত্যাহ্বানতো জয়ী হৈছিল তথা কামদেৱৰ অহংকাৰ নাশ কৰিছিল। কামদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত হোৱা এই প্ৰতিদ্বন্দিতাৰ কাহিনীৰ পৰাই এই কথা জানিব পাৰি যে কৃষ্ণই কৰা ৰাসলীলাত কোনো ধৰণৰ কামনা বাসনা জড়িত নাছিল। এই ৰাসলীলা আছিল কেৱল মাত্ৰ ভগৱানৰ এক অনুপম ঐশ্বৰিক লীলা। বান্ধৱসকল, আশা কৰোঁ আপোনালোকে আজি ভগৱান শ্ৰীকৃষ্ণৰ অনুপম ৰাসলীলাৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।